সেই বস্তুৰ ভিতৰত পাম মই নিজেই স্মৰণ আৰু মনত কৰিব পাৰিছোঁ। সেইটো হ'ল কি, যেতিয়া পুৰীত পৰম পূজ্যপাত শ্ৰী শ্ৰী বৰদা আছিলে, তেতিয়াতো পুৰীবাসী ধন্য হৈছে। পৰম পূজ্য বৰদাতৰ উভতি নাহিল দেওঘৰলৈ, কলিকতাত চকুৰ পাছত পুৰীত থাকিলে। পুৰীলৈ লৈ গ'ল পৰম পূজ্যপাত দাদাই আৰু ঠাকুৰবুঢ়াৰ গোটেইবিলাক আছে, বৰ্তমান আছে জেলেও আছে, চব গোটেইবিলাক পৰৱৰ্তী আমিও তাত গৈছিলোঁ। মোৰ তৃতীয়বাৰ, প্ৰথম দ্বিতীয় তৃতীয়বাৰ প্ৰত্যেক বাৰতেই কিবা নাই কিবা এটা ঘটনা ঘটিছে, কিন্তু তৃতীয়বাৰৰ ঘটনাটোহে মই ক'ব বিচাৰিছোঁ। মই এই ঠাকুৰ মন্দিৰৰ পৰা প্ৰণাম কৰি ওলাই আহিছোঁ, এনেতে আছে যে বৰ্তমান যে বাবাইদা, তেখেতে মোক মাতিলে। মই প্ৰণাম কৰিলোঁ মাকে, যে আপনি সাগরে স্নান করেছেন? না, আগে করি না। পুরীতে কয়বার আসছে? এই তিনবার হলো। সাগরে আপনি স্নান করেন নাই? আগে নাই। কেন? আমি এখন ভয় পাই, সাগরে স্নান করে ভয় পাই। একটু কথা মাত্র এই বিষয়ে নকলে ভয়ের কারণত নকলে, কিন্তু কলে কি সনাতন দা, এমনি সনাতন দা বলে এজন দাদা অপর রোগীতে থাকে, সনাতন দা আপনি এদিকে আছেন, আগামীকাল মেদিনাকে সাঁতর কাটাবেন সাগর, স্নান নহয় সাঁতর কাটাবার কথা বলি, সাঁতুরিব লাগিব। সাঁতুরিব লাগিব, ভয়তে মই স্নানেই কৰা নাই, গা ধোৱা নাই। তাত কিছু ঘটনা শুনিছোঁ, সেইকাৰণে মোৰ মনত ভাৱ এটা সোমাইছে। যি কি নহওক, কথা ক'লে যেতিয়া তেনে কথা তেনে কাম কৰিব লাগিব। তেতিয়া ৰাতি 10টামান বজাত তাৰমানে মই মোৰ লগত আছিলে আমাৰ হৰিনাথ শৰ্মা দা আৰু আছিলে বংশী বৈশ্য, দুজনে দিবিয়াৰী কাম কৰে, মোৰ লগত গৈছিলে। তিনিজনে আমি পুৰী ঠাকুৰবাৰীৰ পূবফালৰ ৰাস্তাৰে সাগৰৰ পৰা গৈ ৰাতি তেতিয়া প্ৰায় 10টা হ'ল। তাৰপিছত গৈ এনে সাগৰৰ বীজটোৰ এনেকৈ ঘূৰি মাৰি আমি আহিলোঁ। ঠিক সাগৰ পাইছোঁ, তেনেকৈ দেখিছোঁ ঠাকুৰবাৰীৰ গেটৰ পৰা পিছফালৰ গেটটোৰে বগা স্পৰ্টিং এটা আৰু বগা এটা পাইজামা পিন্ধি পেলাই বাপ এজন মানুহ আহি আছে অকলে। আমিও সেইফালে আগবাঢ়ি গৈ আছোঁ, তেখেতেও আহি আছে। আহি ঠিক সাগৰৰ পাৰ পৰা তিনিপাতে লাহে লাহে গম পাই গ'লোঁ যে এইজন অন্য কোনো নহয়, বৰ্তমান আছে যদি নমাই যায়। গৈ তাতে সাগৰৰ পাৰতে প্ৰভাৱ কৰিলোঁ 10টা বজাত। তেখেতে মোক ক'লে কি, কালকে আপনার সাঁতার কাটা আগে না, সাঁতার কাটতে হবে। আপনি বলছেন আমি সাঁতার কাটবো, আমি আসছি আপনাকে একটা কথা বলার জন্য। এটা সৰু কথা মোৰ কাৰণে, সাগৰত গা ধোৱা তুমি বৰ ডাঙৰ কথা নেকি? তেনেকৈ ইমান চিৰিয়াছ হৈছে, এটা সামান্য মোৰ কাৰণে সামান্য বুলি কৈছোঁ, ইমান চিৰিয়াছ হৈছে যে যাৰ কাৰণে মোক ক'বলৈ আহিছে তাত টাইমিংটো কেনেকৈ জানিছে বা আমি তাতে কেনেকৈ লগ পাম, সেইটো তেখেতেই জানে, মই নাজানো, আজিও জানা নাই। যাই হোক, তেখেতে ক'লে ওই জায়গাটা দেখছেন, মানে পুরী মন্দিরের আমার মন্দিরের বলে সাগরের পাড়া পড়া দেখে মানে প্লেসটি তাকে দেখছি। ঠাকুর যখন পুরীতে আসছিল তো ওইখানে ওই জায়গায় ঠাকুর বসেছিলেন, তাঁবু দেওয়া ছিল, তার উপরে তাঁবু দিছিলেন, সাগর ছাই আছে, লগত আছে দাদু মানে বর্তা। তো ঠাকুর ইচ্ছা করলেন যে মনে প্রকার সাগরে সাঁতুর কাটে, মানে ইচ্ছা করেছে যে বর্তাই সাগরত সাঁতুরি কাটিব লাগে। অন্যান্য ভক্তবৃন্দ আছে, তেতিয়া
সদায় ঠাকুৰক প্ৰণাম চণাম কৰিলে ধুতিখন একদম পেচাই পেচাই বান্ধি ঠাকুৰ কৈছে যেতিয়া তেওঁ লাহে 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 সাগৰলৈ গৈছিল। গৈ আছে গৈ আছে গৈ আছে যেন সাগৰখন পিছুৱাই গৈ আছে। কথাটো বুজি পাইছেনে কেনেকে তেখেতে কৈছে? কিন্তু গৈ আছে শেষে দেখা যেত মানে বৰ্তাকে এত বা লাডুকে এত বড় দেখা, এত বড় নিজ হাতে এনেকে স্বাস্থ্য দেখুৱাই দিব। তাৰমানে ইমান ডাঙৰ দেখিবলৈ কিমান দূৰলৈ গৈছে সাগৰখন। তখন ঠাকুর ডাকছেন, বড় ককা ফিরে আয়। কিমান দূৰলৈ গৈছে আৰু বড় ককা ফিরে আয় বুলি মাতিছে। আৰু সাগৰৰ বতাহটো সদায় বামলৈ আহে। ঠাকুৰটো বামত বহি আছে, তাৰপৰা মাতিছে, ইমান দূৰত চিঞৰিটো মাতা নাই, মাতিছে, কাষৰ মানুহে শুনিছে, কিন্তু বতাহেইটো তেখেতৰ বাহিৰত ঠেলি দিব। কিন্তু বৰ্তা তাতে তৎক্ষণাত ঘূৰিছে, ঘূৰিছে কৈছে বড় ককা ফিরে আয় ফিরে আয়, মানে নকলে চাগে বৰ্তা গৈয়ে থাকিলে গৈ থাকিলে। তাৰপিছত বৰ্তা তাৰপিছত বেক কৰিছে, বেক কৰি আহি সেই জেগাটো আহি আকৌ ঠাকুৰক প্ৰণাম কৰিলে। গল্পটো তেখেতে মোক এনেকে ধুনীয়াকৈ ৰাতি গল্পটো শুনালে। শুনাই বুলি কিয় শুনালে, কি কথা কি মাত্ৰ মই নাজানো, মই ইমান অনুভৱ কৰা নাই। এতিয়া ভাবোঁ কি কাৰণে কৈছিল। তাৰপিছত পিছদিনা সাগৰ সাঁতুৰিবলৈ গৈ মই অকণমান অনুভৱ কৰা নাই, ইমান দূৰলৈ লৈ গৈছে সনাতন দাই যে মই মাতি লগ নাপাওঁ এনেকুৱা জেগা। এই লাষ্টত কৈছে ভেটিদা এইখানকে যাওয়া যাবে, ব্যাক ব্যাক করে আহিছোঁ। কৈছে আপনাকে তো বাবাইদা বলছেন যখন ফটো টটো তুলে দেন দেখাইতে হবে, ফটো টটো উঠালে উঠাই পেলাই মই বিয়াত দেখুৱাই আছোঁ তাকে চাই খুব হাঁহিছে। তখন মই এটা কথাই কাৰণে কৈছোঁ, এটা কথা যে তেখেতসকল কিমান মানে কেনেধৰণৰ মোৰ এটা সামান্য কথাৰ কাৰণে প্ৰত্যেক মানুহৰ কাৰণে তেখেতসকলে এনেকুৱা কৰে। প্ৰত্যেক কিমান কিবা এটা কৰা আছে। গতিকে এই দিনটোত মই এই কথাষাৰ এইকাৰণে আলোচনা কৰিলোঁ যে তেখেতসকলক মোৰ মনত পেলালোঁ, মানে মনত পেলাবৰ কাৰণে, স্মৰণ কৰাৰ কাৰণে। বৰ্তা লগতে দাদাও আছে তাতে। গতিকে এই এটা শুভক্ষণত মই সুযোগ পাই, সময় হাতত বেছি নাই, সেইকাৰণে অকণমান এই কথাখিনি কৈ মই মোৰ এই আজি ধৰ্ম আলোচনা সভাৰ যিটো সভাপতিত্বৰ দায়িত্ব, মানে ভাষণ ইমানতে সামৰিছোঁ। গতিকে আপোনালোক আটাই ইয়াত ধ্বনি দিব, ধ্বনিটো আপোনালোকে ভালকৈ ধৰিব, তাৰপিছত লাহে লাহে গৈ মন্দিৰত স্থান গ্ৰহণ কৰিব আৰু সেইমতে আপোনাৰ প্ৰাৰ্থনা আদি কৰিব। वंदे पुरुषोत्तम वंदे पुरुषोत्तम वंदे पुरुषोत्तम। परम प्रेममय श्री ठाकुर चंद्र जी की, परम प्रेममय श्री ठाकुर चंद्र जी की, परम प्रेममय श्री ठाकुर चंद्र जी की, परमाराध्य जगतजननी श्री श्री वर्मा की, परमाराध्य जगतजननी श्री श्री वर्मा की, परमाराध्य जगतजननी श्री श्री वर्मा की, परम पूज्य पाद श्री श्री वर्धा की, परम पूज्य पाद श्री श्री वर्धा की, परम पूज्य पाद श्री श्री वर्धा की, परम पूज्य पाद श्री श्री आसक्त देव की, परम पूज्य पाद श्री श्री आसक्त देव की, परम पूज्य पाद श्री श्री आसक्त देव की, सत्संग की, सत्संग की, सत्संग की। वंदे पुरुषोत्तम, वंदे पुरुषोत्तम, वंदे आर्यपितृन्, वंदे आर्यपितृन्, वंदे मातृवर्गन्, वंदे मातृवर्गम्, वंदे अहं पितृदैवतम्, वंदे अहं पितृदैवतम्, वंदे पुरुषोत्तम, वंदे पुरुषोत्तम, वंदे पुरुषोत्तम, वंदे पुरुषोत्तम, वंदे पुरुषोत्तम। वंदे पुरुषोत्तम। परम प्रेममय श्री ठाकुर चंद्र जी